নমস্কাৰ মই ছাত্ৰ-ছাত্ৰীসকল টিভি লাৰ্ণিং ক্লাছেছ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম দশম শ্ৰেণীৰ গণিতৰ অনুশীলনী 1.2 প্ৰশ্ন নম্বৰ 5 6 তাৰপিছত 7 আৰু 8 আমি আজি এইটো আলোচনা কৰিম গোটেইখিনি। তো প্ৰশ্ন নম্বৰ 5টোত কি কৈছে আমি বোলা বৰ্ডলৈ আগবাঢ়ি যাওঁ। এইটো চোৱা, ইয়াতে কি কৈছে, পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত 6 to the power n সংখ্যাটো শূন্য অংকেৰে শেষ হ'ব পাৰেনে নাই। এতিয়া এইটো 6 to the power n, আমি 4 to the power n আলোচনা কৰিছিলোঁ এটা উদাহৰণত, হয়নে? সেইটো যদি চাইছিলা আৰু যদি ভালকৈ এইটো পঢ়া হৈছে চোৱা হৈছে তেতিয়াহ'লে এইটোত কোনো অসুবিধা আহিব নালাগে। এতিয়া তাতে আমি যিটো আলোচনা কৰিছিলোঁ ইয়াতেও সেনেকৈ আলোচনা কৰিম। 6 to the power n মানে কি হ'ব? 2 পূৰণ 3 to the power n, হয়নে? 2 3 গুণে 6 হে হ'ব, মানে 2 পূৰণ 5 হ'লে আৰু n বিলংছ টু বেলেগ, মানে n 1 2 3 এনেকুৱা গৈ থাকিব। তো 2 আৰু 5 এইটো পূৰণ কৰিলে 10 পাম, 2 পূৰণ 3 পূৰণ কৰিলে 6 হে পাম। তো এইটো যিমানেই নকৰা কিয় এইটোত আমাৰ কি নাহে? 10 নাহে বা শূন্য অংক নাহে। তো ইয়াতে আমাৰ বিশেষ একো ক'ব লগা নাই, আমাক যিটো কৈছে আমি সেইমতে যদি কৰোঁ আমি ইয়াতে লিখি দিম n equals to 1 2 3 4 এনেকুৱা গৈ থাকিব আৰু 6 to the power n সংখ্যাটো শূন্য অংকেৰে শেষ হ'ব পাৰেনে নাই। তেতিয়াহ'লে আমি উদাহৰণটোত চালোৱেই এইটোত নোৱাৰে, তাৰমানে ইয়াতে লিখা এতিয়া 6 to the power n ৰ উৎপাদক 2 পূৰণ 3 2 আৰু 3 2 আৰু 3 এইটো 6 to the power n ৰ উৎপাদক ইয়াতে লিখা 2 পূৰণ 5 নহয়। কি লিখিব পাৰো এতিয়া? গতিকে আমি কি লিখিব পাৰো? 6 to the power n সংখ্যাটো শূন্য অংকেৰে শেষ নহয়। শূন্য ও হৈ আছে না, শূন্যটো অলপ দীঘলীয়া টাইপ হয় না, শূন্য অংকেৰে শেষ নহয়। বা হ'ব নোৱাৰে। এইখিনি আছিলে। এতিয়া আহো 6 নম্বৰলৈ। ইয়াতে কি কৈছে? 7 পূৰণ 11 পূৰণ 13 যোগ 13 আৰু এটা দিছে 7 পূৰণ 6 পূৰণ 5 পূৰণ 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 যোগ 5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা। ব্যাখ্যা মানে আমি অসমীয়াত ব্যাখ্যা কৰাৰ দৰে নকৰোঁ, আমি গণিতৰ ব্যাখ্যা কৰিম। এনে গণিতৰ ব্যাখ্যা আমাৰ কি ধৰণে হ'ব আমি সেইটোলৈ চাওঁ। ইয়াতে দিয়া আছে প্ৰথমতে 7 পূৰণ 11 পূৰণ 13 যোগ 13। অ'কে, ইয়াতে যদি মই 13 কমন আনো, 13 কিহৰ কাৰণে কমন আনিম? যোগ চিনৰ এইটো চাইডেও 13 আছে, এইটো চাইডেও 13 আছে, তেতিয়াহ'লে মোৰ 13 বাহিৰত ওলাই আহিব। ইয়াতে কি থাকিব? 7 পূৰণ 11 যোগ এই 13টোতো এইফালে গুচি আহিছিলে, ইয়াতে 1 ৰৈ যাব। তো 1 ৰৈ গ'ল, ইফালে 7 পূৰণ 11 এইটো থাকিল। ইয়াতে কিমান হ'ব? 13 পূৰণ 11 7 গুণে 77 যোগ 1 কিমান হ'ব? 13 পূৰণ 78। মৌলিক সংখ্যা কিয় যৌগিক বুলি কৈছে ন? মৌলিক হ'লে কি হ'ব? 3
পূৰণ 1 সমান 3 হ'ব লাগিব 11 পূৰণ 1 সমান 11 হ'ব লাগিব ইয়াতে উৎপাদক কেইটা আছে 11 উৎপাদক দুটা 3 উৎপাদক কেইটা আছে দুটা কিন্তু ইয়াতে যদি মই 1 এটা পূৰণ কৰো ইয়াতে দুটাতকৈ বেছি আছে না নাই দুটাতকৈ বেছি আছে তেতিয়াহ'লে এটো কি নহয় মৌলিক সংখ্যা নহয় তেতিয়াহ'লে আমাৰ এটা কিয় যৌগিক ব্যাখ্যা কৰা আমাৰ এটো হৈ গ'ল আমি ইয়াতে 1 টো নিদিলেও হয় ইয়াতে 78 পূৰণ 13 তেতিয়াহ'লে 78 পূৰণ 13 দিলো যেহেতু আমি ইয়াতে লিখিম এতিয়া এতেকে কি কৈছে সংখ্যাটো কিয় যৌগিক ব্যাখ্যা কৰা কি লিখিম এতেকে প্রদত্ত আমি এটু যদি লিখো প্রদত্ত সংখ্যাটোৰ উৎপাদক প্রদত্ত সংখ্যাটোৰ উৎপাদক দুটাতকৈ অধিক আছে ন কাৰণ 13 এটা আছে 78 এটা আছে 13 আৰু 78 কি হয় দুটা হৈ গ'ল উৎপাদক দুটাতকৈ বেছি এটো হৈ গ'ল তেনেহ'লে ইয়াতে লিখিম এতিয়া গতিকে সংখ্যাটো যৌগিক এতিয়া কথা ইফালেও আহিব কিন্তু আৰু এটা যে আছে এটো ব্যাখ্যা কৰোতে এটো সাইডে আহি যাব এইটো আমি ইয়াতে আলোচনা কৰো ইয়াতে কি কৈছে আৰু এটা সংখ্যা আমি সেই সংখ্যাটো লম ইয়াতে কি কোৱা আছে যে 7 * 6 * 5 * 4 * 3 * 2 1 + 5 ইয়াতে চোৱা যোগ চিনৰ ইটো সাইডেও 5 আছে ইটো সাইডেও 5 আছে মাজতে যোগ চিন বেচৰা বহি আছে হেনে তেনে কৰিব 5 মনটো ওলাই 5 টো ওলাই আহিলে কি থাকিল 7 পূৰণ 6 পূৰণ 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 যোগ 5 টো গুছি আহিলে ইয়াতে 1 থাকিব ন তেনেহ'লে ইয়াতে 5 এটো যদি আমি এটা পূৰণ কৰো 7 6 গুণে 42 হৈ গ'ল ন 3 গুণ 12 দুগুণে 24 পূৰণ 42 যোগ 1 24 লগত যদি আমি 4 পূৰণ কৰো কিমান হ'ব শূন্য রাখিল 4 4 16 6 হাত থেকে লেখ 4 8 থেকে 9 960 আৰু 24 2 গুণ 42 আছিল ন 24 2 গুণে 48 48 যদি আমি যোগ কৰো 8 6 6 10 9 হাত থেকে লেখ 9 10 1008 কৰি চাও 24 পূৰণ 42 1008 তেনেহ'লে ইয়াতে এটা 5 ইয়াতে কি থাকিব 1008 যোগ 1 মানে কি হ'ব 5 পূৰণ 1009 নে হৈ গ'ল ইয়াৰ লগত আৰু এটা 1 পূৰণ কৰিব পাৰি ইয়াতে কথা এটা আহি গ'ল এই কথাটো আহি যাব যে প্ৰদত্ত সংখ্যাটোৰ উৎপাদক দুটাতকৈ বেছি এতিয়া মানে দুটাই থাকে মৌলিক সংখ্যা যৌগিক সংখ্যা কিন্তু দুটাতকৈ বেছি থাকে তেতিয়াহ'লে আমাৰ ইয়াতে এতিয়া কি লিখিম যে প্ৰদত্ত সংখ্যাটোৰ উৎপাদক দুটাতকৈ বেছি গতিকে সংখ্যাটো কি হ'ব যৌগিক হৈ গ'ল এতিয়া আহো আমি 7 নম্বৰ 7 নম্বৰটোত কি কৈছে এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ
বৃত্তাকাৰ মানে এটা ধৰা ইয়াতে বৃত্ত, এটা বৃত্ত। ওকে, খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ কিমান লাগে? 18 মিনিট সময় লাগে। মানে সোনিয়াই ধৰা ইয়াৰ পৰা এইটো ষ্টাৰ্টিং পইণ্ট, ইয়াৰ পৰা যদি আৰম্ভ কৰে তেওঁ এক পাক ঘূৰোতে কিমান লাগিব? তেওঁ 18 মিনিট। তাৰপিছত কি কোৱা আছে? য'ত একেটা ঘূৰণতে ৰবিৰ লাগে, এইটো সোনিয়া, সোনিয়া মানে এইটো এছ, আৰু ৰবিৰ কিমান লাগে? 12 মিনিট। 12 মিনিট সমান ৰবি, ৰবিৰ লাগে 12 মিনিট। ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে, মানে দুয়ো কি কৰিলে? এইফালৰ পৰা এনেকৈ ঘূৰিবলৈ ধৰিলে, আৰু এতিয়া কিমান মিনিট পিছত তেওঁলোক আকৌ আৰম্ভণিৰ বিন্দুটোত, মানে এই দুয়োজনে কেতিয়া এই বিন্দুটোত আহি লগ হ'ব সেইটো কথা ইয়াতে কৈছে। এতিয়া আমি এইটো কি কৰিব লাগে? 18 আৰু 12ৰ লসাগু ল'ব লাগিব। লসাগু ল'লেহে আমি গম পাম দুয়োটাই ক'ত কাটাকাটি কৰিছে। সেইকাৰণে আমি কি ল'ম? লসাগু ল'ম। ইয়াতে 18 দিয়া আছে, শৰ্টকাট মাৰিলে নহ'ব নহয়, এইটো লিখিব লাগিব। খেলপথাৰৰ চাৰিওফালে বৃত্তাকাৰ পথ, খেলপথাৰখন গাড়ীৰে ঘূৰিবলৈ ইমান লাগে, তাৰপিছত একে ঘূৰোতে ৰবি লাগে 12 মিনিট। অ'কে, আমি যদি ইয়াতে কেনেকৈ ধৰিম? খেলপথাৰখনত 18 মিনিট লাগে। খেলপথাৰখনৰ এপাক ঘূৰোতে সোনিয়াৰ সময়, আৰু শৰ্টকাট কি লিখিব পাৰি? বহুত দীঘল হৈ গ'ল ন? আৰু শৰ্টকাট ইয়াক কি বনাব পাৰি? এইটো লিখিব পাৰি যে সোনিয়াৰ লাগে, এপাক ঘূৰোতে সোনিয়াৰ লাগে, খেলপথাৰখনৰ নহয় জানো? তেনেহ'লে পথাৰখনত দিয়া, আচ্ছা এইটোৱে দিয়া, তেতিয়াহে গম পাম আমি খেলপথাৰখনৰ এপাক ঘূৰোতে সোনিয়াৰ লাগে কিমান মিনিট লাগে? 18 মিনিট। আৰু খেলপথাৰখন এপাক ঘূৰোতে সোনিয়াৰটো হৈ গ'ল, তাৰপিছত কি আছে এতিয়া? ৰবি। আমি যদি লিখো খেলপথাৰখন এপাক ঘূৰোতে ৰবিৰ লাগে কিমান মিনিট? 12 মিনিট। সোনিয়াৰ লাগে 18 মিনিট, আৰু খেলপথাৰখন এপাক ঘূৰোতে ৰবিৰ লাগে 12 মিনিট। এতিয়া আমি কি কৰিব লাগে? এতেকে আমি কি লিখিব পাৰো? দুয়ো একেটা স্থানত আকৌ লগ হ'ব কিমান মিনিট পিছত? বহুত দীঘল হৈ যায়। তেতিয়াহ'লে আমি কি কৰিম? ডাইৰেক্ট ল'ম এইটো, লসাগু ল'ব। তেনেহ'লে আমি কিহৰ লসাগু? 18 আৰু 12ৰ। এইটো কিমান বুলি কৈছে? তাৰমানে এপাক ঘূৰোতেতো লগ নাপাব, হয়নে নহয়? তেতিয়াহ'লে আমি
কি কৰিম 18 18 উৎপাদকত ভাঙা 2 এৰে যাব 2 9 গুণে 18 9 আকৌ 3 ৰে যায় 3 ৰে 3 বাৰ 12 ভাঙা 2 এৰে 6 বাৰ 2 এৰে 3 বাৰ তেনেহলে আমি কি কৰিম এতিয়া আমি এটা লাইনটো লিখি দিলে বেছি ভাল লাইনটো আমি কি লিখিম লাইনটো লিখিম ইহতে আৰম্ভণি বিন্দুত আৰম্ভণি বিন্দুত লগ হ'ব 18,12 লসাগু হৈ গ'ল এতিয়া আমাৰ এইটো ভাঙিলো এতেকে লসাগু 1 নম্বৰ চেপ্টাৰটো ল্যাঙ্গুৱেজ বেচিসতে বহুত প্ৰবলেম কৰে এলে একো নাই কিমান আছিল এটো 18 আৰু 12 লসাগু হলে কি হ'ব লাগে ইয়াত এটা 2 আছে ইয়াতে আকৌ দুটা 2 আছে তেনেহলে দুটা 2 আহি যাব 2 পূৰণ 2 পূৰণ তাৰ পিছত এটো যদি চাও 3 এটা আছে কিন্তু ইয়াতে 3 কেইটা আছে দুটা আছে তেতিয়া হলে 3 ইয়াতে কি আহিব দুটা 3 আহি যাব 2 গুণে 4 3 গুণে 9 4 9 গুণে 35 মিনিট কিমান টাইম লাগিব দুটা মিলিত হবলৈ 37 মিনিট লাগিব 36 মিনিট হৈ গ'ল 8 নম্বৰত দুটা আছে তিনিটা আছে 8 নম্বৰত সৰি কি কৈছে মানে এটা ৰেজিমেন্টত থকা সৈনিকবোৰক 15 20 বা 25 জনকৈ কিছুমান শাৰীত থিয় কৰাব পাৰি ৰেজিমেন্টত অতি কমেও কিমানজন সৈনিক আছে অতি কমেও কৈছে মানে লসাগু উলিয়াব লাগিব কিহৰ 15 20 আৰু 25ৰ তেনেহলে আমি কি কৰিম 15 20 আৰু 25ৰ লসাগু উলিয়াই দিও 15 3 গুণে 15 20 হলে কি হ'ব 2 এৰে 10 বাৰ তাৰপিছত 2 এৰে 5 বাৰ 25ক কিহেৰে যাব 25ক 5 এৰে 5 বাৰ এতেকে আমি লসাগু লম লসাগু কিমান হ'ব 15 20 25 সমান ইয়াতে দুটা 2 আছে ওকে 2 পূৰণ 2 লোৱা পূৰণ ইয়াতে এটা 3 আছে 3 লোৱা পূৰণ ইয়াতে এটা 5 আছে কিন্তু ইয়াতে দুটা 5 আছে নে এটা 5 বাদ দিয়া ইয়াতে দুটা 5 আছে হেতু লৈ আহা 5 পূৰণ 5 কিমান হ'ব 2 গুণে 4 5 25 4 3 12 পূৰণ 25 25ৰ লগত 10 কৰিলে 250 তাৰপিছত 50 কিমান হ'ব এটো 300 তেনেহলে এটো কিমান হ'ব 300 অতি কমেও কিমানজন সৈনিক আছে 300 জন ইয়াতে 300 জন সৈনিক থাকিব তলত লিখি দিব পাৰো যদি স্কুলত দি আছে যে আমাৰ ইয়াতে কি কৈছে
ৰেজিমেণ্টটো অতি কমেও কিমানজন সৈনিক আছিলে লাষ্টত লিখি দিলে আৰু বেছি ভাল ঠগাই নহ'ব আৰু ৰেজত 300 জন সৈনিক আছিল দিছে না আছে দিছে সৈনিক আছে লাষ্টত লাইনটো লিখি দিব পাৰো নিদিলেও কথা নাই কিন্তু দিলে বেছি ভাল আৰু নাম্বাৰ কাটিবৰ কাৰণে চান্স নাথাকে কিন্তু এইটো নিদিলে হয়তো নাম্বাৰটো কাটি দিব পাৰে গোটেই নাম্বাৰ নাকাটে কিন্তু অলপ নাম্বাৰ কাটি দিব তুমি কিয় লেখা নাই বুলি পইণ্ট আহিব পাৰে ন এতিয়া কোনজন টিচাৰ কেনেকুৱা মাইণ্ডৰ মইতো ক'ব নোৱাৰো মই বহি চেক কৰোঁ যেতিয়া তেতিয়া এইটো নহ'লেও চলে ঠিক আছে এতিয়া চোৱা ইয়াতে কি কৈছে এটা ঘণ্টা 18 ছেকেণ্ড আৰু আন এটা ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰত বাজে মানে এটা 18 ছেকেণ্ডত বাজে আৰু এটা 60 ছেকেণ্ডত বাজে কোনো এক সময়ত দুটা ঘণ্টা একেলগে বাজিলে তাৰ কিমান ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব তেনেহ'লে এইটোত আমি কি ল'ব লাগে সেম একেই লসাগু ল'ব লাগিব তেতিয়াহে আমাৰ কি হ'ব কেইটা মানে কিমান টাইম পিছত বাজিব সেইটো আমি ক'ব পাৰিম তেতিয়াহ'লে লোৱা 18ক লোৱা 2ৰে 2 9 গুণে 18 3 3 গুণে 9 60 2ৰে 3 2 3 গুণে 6 শূন্য থাকিব 2 1 গুণে 2 2 5 গুণে 3 5 গুণে এতেকে লঘু 18,60 ইয়াৰ লসাগু কি পালা ইয়াতে দুটা 3 আছে ল'বা ইয়াতে দুটা 2 আছে ল'বা এটা 2 এটা 3 নালাগে তাৰপিছত 5টো ল'বা তেনেহ'লে 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 5 কিমান ছেকেণ্ড পিছত বাজিব এইটো কথা কৈছে নহয় জানো তেনেহ'লে ইয়াতে কি হ'ব 2 দুগুণে 4 4 5 গুণে 20 তাৰপিছত ইয়াতে 3 3 গুণে 9 9 দুগুণে 18 180 ছেকেণ্ড পিছত বাজিব লসাগু ইমান হ'ল কিমান ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব 180 ছেকেণ্ড তেতিয়াহ'লে তলত লিখি দিবা লাইনটো একে ঘণ্টা দুটা 180 ছেকেণ্ড প্ৰশ্নটো এটি আছিলে পিছত ঘণ্টা দুটা 180 ছেকেণ্ড পিছত পুনৰ বাজিব আৰু বেলেগ ধৰণেও লিখিব পাৰি যে 180 ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ বাজিব সেইটো লিখিলেও হ'ব তেনেকৈ লিখি দিব পাৰি মানে সন্মুখৰ টিচাৰজনে বা সন্মুখত যিজন আছে তেওঁ কি ধৰণে পঢ়িলে বুজি পায় সেইটো লিখিব পাৰিলে হৈ গ'ল গণিতত ইমান ৰামায়ণ মহাভাৰত লিখি বুজাব নালাগে যে এইটো বস্তু এনেকুৱা জাষ্ট নাম্বাৰত দেখুৱাই দিলে হৈ যায় আৰু আখৰটো অলপ সন্মুখত হয় অনাতাঁৰ কেন্দ্ৰই অনাতাঁৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে কি বুজায় অসম সংগীতটো বুজায় আন এটা অনাতাঁৰ কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বুজায় তেনেহ'লে 30 দিনত কিমান বাৰ দুটা অনাতাঁৰ কেন্দ্ৰই একেলগে সংগীতটো বজাব ওকে এটা চেণ্টাৰ দুটা এটা সংগীত বজায় এটাই বজায় 2 দিনৰ মূৰে মূৰে এটাই বজায় 3 দিনৰ মূৰে মূৰে এইটো আমি কেনেধৰণে লিখিব লাগে এইটো আমাৰ অলপ লেংগুৱেজ প্ৰব্লেম হ'ব মানে আখৰেৰে লিখি দেখুৱাব লাগিব তেতিয়াহ'লেহে কামটো হ'ব তেনেহ'লে আমি কি কৰিম ইয়াতে লিখিম প্ৰতি দুদিনৰ মূৰে মূৰে তলত লিখিম প্ৰতি দুদিনৰ মূৰে মূৰে এইটো নিলিখে আৰু এটা ধৰণে লিখিব পাৰোঁ প্ৰশ্নৰ লগত যদি মিলাকৈ লিখিব লাগে চোৱা
এটা অনাতাঁৰ কেন্দ্ৰই বা প্ৰথম অনাতাঁৰ কেন্দ্ৰই আমি এনেকৈ দিওঁ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে অসম সংগীত বজায়। অসম সংগীতটো বজায়। আৰু দ্বিতীয় অনাতাঁৰ কেন্দ্ৰই প্ৰতি 3 দিনৰ মূৰে মূৰে অসম সংগীতটো বজায়। এইখিনি হৈ গ'ল প্ৰথমটো অনাতাঁৰ কেন্দ্ৰই প্ৰতি দিনৰ আৰু দ্বিতীয় অনাতাঁৰ কেন্দ্ৰই প্ৰতি 3 দিনৰ মূৰে মূৰে অসম সংগীতটো বজায়। তেনেহ'লে এই দুয়োটাৰে আমি এতিয়া কি ল'ব লাগে? লসাগু ল'ব লাগিব। তেনেহ'লে এতেকে লসাগু কি হ'ব? 2 আৰু 3। 2 আৰু 3 কি হ'ব? 2 পূৰণ 3 কিমান হ'ব? 6। মানে কি হয় 6 দিনৰ মূৰে মূৰে দুয়োজনে এইটো বজায়। তো আমি লসাগু নিলিখিম বেলেগো লিখিব পাৰোঁ। যে দুয়োজনে বা দুয়োটা কেন্দ্ৰই একেলগে বজোৱা দিনবোৰ বা আমাৰ প্ৰশ্নমতে যদি যাওঁ আমি এনেকৈ লিখিব পাৰোঁ এতেকে দুয়োটা কেন্দ্ৰই অসম সংগীতটো বা দুয়োটা কেন্দ্ৰই একেলগে বজোৱা দিনবোৰ এইটো নিলিখি এইটো বেছি ভাল হয় লসাগু ঠিক আছে। সেইটো লিখোতে আৰু কিবা এটা ভুল কৰিলে ভুল মানে নহয় দীঘল হ'ব আৰু তোমালোকে লিখোতে ভুল কৰিলে আৰু নাম্বাৰ কাটিব। তো 6 দিন হয় আমাক দিয়া আছে কিমান? কোৱা আছে যে 30 দিনৰ ভিতৰত 30 দিনত মুঠতে বজায়। তেনেহ'লে 30 দিনত যদি বজায় আমি 6 পালোঁ নহয়। 6ৰে কি কৰা এতিয়া? এতেকে 30 দিনত অসম সংগীতটো বাজিব সমান 30 তলত 6। 30ক 6ৰে হৰণ কৰি দিয়া কিমান বাজাব? 5 বাৰ। নহ'লে প্লাছ কি হ'ব? আৰু ইয়াতে যিটো জানো 30 দিনত অসম সংগীতটো এতিয়া 30 দিনত অসম সংগীতটো আমি এইটো নিলিখি আমি লসাগুটো পালোৱে 30 দিনত অসম সংগীতটো বাজিব 5 বাৰ মানে একেলগে বজা দিনবোৰ কিমান দিন? 5 দিন বাজিব। তেনেহ'লে আমি ইয়াতে লিখিম ইয়াতেতো আমি 5 পালোৱে। তেনেহ'লে লিখিম এতেকে দুয়োটা কেন্দ্ৰই একেলগে বজোৱা দিন 5 দিন। এইখিনিয়ে প্ৰশ্নটো সৰুৱে কিন্তু আখৰেৰে লিখোতে বহুত। তো এইটো অনুশীলনী ইয়াতে সমাপ্ত কৰিলোঁ।
আমি নতুন এটা অনুশীলনী নতুন এটা ভিডিঅ'ৰ সৈতে আলোচনা কৰিম। আজিলৈ এইটো ভিডিঅ'ত ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।